আমি ধেমাজি জিলা পতঞ্জলি যোগ সমিতিৰ ফালৰ পৰা আমাৰ যিটো যোগ শিবিৰৰ মানে অধ্যাপন কেন্দ্ৰৰ যিটো সঞ্চালক গোপাল আচাৰ্যজীক মই প্ৰথমতে খুব ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো সেইটো কাৰণে যে তেওঁ পতঞ্জলি যোগ সমিতিৰ যিটো নীতি নিয়ম আছে তেওঁৰ সেই পতঞ্জলি যোগ সমিতিৰ নৈতিকতাত তেওঁ আগ্ৰহী হয় আজি তেওঁলোকে টিউচন কেন্দ্ৰৰ জৰিয়তে যোগ শিক্ষাৰ জৰিয়তে খেল ধেমালি জৰিয়তে তেওঁ যিটো নৈতিক শিক্ষা দিছে তাৰ কাৰণে তেওঁ ধন্যবাদৰ পাত্ৰ বুলি মই ভাবো। হয় গোপাল আমাৰ উপাধ্যায় বহুত সুন্দৰভাৱে কৰি গৈছে। আজি এজন টিউচন শিক্ষক হোৱাৰ পাছতো আজি যোগ আৰু খেল প্ৰশিক্ষণ দি এনেকুৱা এটা প্ৰতিযোগিতা হওক বা আমাৰ এনেকুৱা এটা প্ৰগ্ৰেম এটা কৰিব তেওঁ সম্ভৱ হৈছে আৰু তেওঁক বহুত বহুত ধন্যবাদ। কিয়নো এইটো এটা চিন্তাধাৰা বহুত ডাঙৰ চিন্তাধাৰা তেওঁক আমি পূৰ্ণ সহযোগিতা কৰিম আৰু এই অনুষ্ঠানটো আমি আৰু আগলৈ আগুৱাই লৈ যাবলৈ আমি তেওঁক অনুৰোধ কৰিছোঁ আৰু তেওঁলোকক পূৰ্ণ সহযোগিতাত কৰিম বুলি মই তেওঁক কৈছোঁ। হয় আজি ধেমাজি জিলা ডিমু বোকাজান হৰি মন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে আমাৰ ঘৰুৱা শিক্ষক গোপাল আচাৰ্যৰ সহযোগত বিভিন্ন ধৰণৰ যোগ আৰু খেল ধেমালি অনুষ্ঠিত হয়। বিশেষকৈ ক'বলগীয়া কথা যে আমাৰ ঘৰুৱা শিক্ষক হৈও গোপাল ছাৰে আমাৰ কণ শিশু কিশোৰী আৰু ছাত্ৰ ছাত্ৰীসকলক শাৰীৰিক মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে বহুতো সেৱা পূৰ্বৰ পৰাই আগবঢ়াই আহিছে। আজিৰ সমাজতো এজন ভাল শিক্ষক পোৱা বহুত কঠিন, কিন্তু আমাৰ ঘৰুৱা শিক্ষক হিচাপেও ছাৰে আমাৰ যে এই কলাসমূহ প্ৰদৰ্শন কৰিবলৈ এটা সুযোগ প্ৰদান কৰিছে। আমি ধেমাজি জিলা পতঞ্জলি যোগ সমিতিৰ ফালৰ পৰা আমাৰ যিটো যোগ শিবিৰৰ মানে অধ্যাপন কেন্দ্ৰৰ যিটো সঞ্চালক গোপাল আচাৰ্যজীক মই প্ৰথমতে খুব ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো সেইটো কাৰণে যে তেওঁ পতঞ্জলি যোগ সমিতিৰ যিটো নীতি নিয়ম আছে তেওঁৰ সেই পতঞ্জলি যোগ সমিতিৰ নৈতিকতাত তেওঁ আগ্ৰহী হয় আজি তেওঁলোকে টিউচন কেন্দ্ৰৰ জৰিয়তে যোগ শিক্ষাৰ জৰিয়তে খেল ধেমালি জৰিয়তে তেওঁ যিটো নৈতিক শিক্ষা দিছে তাৰ কাৰণে তেওঁ ধন্যবাদৰ পাত্ৰ বুলি মই ভাবো। হয় গোপাল আমাৰ উপাধ্যায় বহুত সুন্দৰভাৱে কৰি গৈছে। আজি এজন টিউচন শিক্ষক হোৱাৰ পাছতো আজি যোগ আৰু খেল প্ৰশিক্ষণ দি এনেকুৱা এটা প্ৰতিযোগিতা হওক বা আমাৰ এনেকুৱা এটা প্ৰগ্ৰেম এটা কৰিব তেওঁ সম্ভৱ হৈছে আৰু তেওঁক বহুত বহুত ধন্যবাদ। কিয়নো এইটো এটা চিন্তাধাৰা বহুত ডাঙৰ চিন্তাধাৰা তেওঁক আমি পূৰ্ণ সহযোগিতা কৰিম আৰু এই অনুষ্ঠানটো আমি আৰু আগলৈ আগুৱাই লৈ যাবলৈ আমি তেওঁক অনুৰোধ কৰিছোঁ আৰু তেওঁলোকক পূৰ্ণ সহযোগিতাত কৰিম বুলি মই তেওঁক কৈছোঁ। হয় আজি ধেমাজি জিলা ডিমু বোকাজান হৰি মন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে আমাৰ ঘৰুৱা শিক্ষক গোপাল আচাৰ্যৰ সহযোগত বিভিন্ন ধৰণৰ যোগ আৰু খেল ধেমালি অনুষ্ঠিত হয়। বিশেষকৈ ক'বলগীয়া কথা যে আমাৰ ঘৰুৱা শিক্ষক হৈও গোপাল ছাৰে আমাৰ কণ শিশু কিশোৰী আৰু ছাত্ৰ ছাত্ৰীসকলক শাৰীৰিক মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে বহুতো সেৱা পূৰ্বৰ পৰাই আগবঢ়াই আহিছে। আজিৰ সমাজতো এজন ভাল শিক্ষক পোৱা বহুত কঠিন, কিন্তু আমাৰ ঘৰুৱা শিক্ষক হিচাপেও ছাৰে আমাৰ যে এই কলাসমূহ প্ৰদৰ্শন কৰিবলৈ এটা সুযোগ প্ৰদান কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।